ওম নমঃ শিৱায়। স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। 28 আগষ্টত লাগিবলৈ গৈ আছে এই আগষ্ট মাহৰ দ্বিতীয়টো গ্ৰহণ। ইতিমধ্যে সূৰ্যগ্ৰহণ পাৰ হৈ গৈছে আৰু 28 আগষ্টত চন্দ্ৰগ্ৰহণ হ'ব। এই গ্ৰহণৰ বহু বেছি ভাল আৰু বেয়া প্ৰভাৱ আপোনাৰ জীৱনত পোনপটীয়াকৈ পৰিব। আপুনি বহুত কিছুমান কাম এই সময়ছোৱাত ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। এনেকুৱা 7টা কামৰ বিষয়ে ক'ম যিকেইটা আপুনি ভুলতো কৰা উচিত নহয়, আৰু এনেকুৱা 5টা কামো ক'ম যিখিনি কাম চন্দ্ৰগ্ৰহণৰ পাছৰ সময়ছোৱাত আপোনালোকে কৰিলে ঘৰখনলৈ সুখ শান্তি সমৃদ্ধি সকলোবোৰ আহিব। লগতে এনেকুৱা 6টা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম যিকেইটা ৰাশিৰ ওপৰত চন্দ্ৰমাৰ পোনপটীয়া কৃপা পৰিব, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ জীৱনত ডাঙৰ ডাঙৰ পৰিৱৰ্তনসমূহ অহা দেখিবলৈ পাব। গতিকে ভিডিঅ'টো বহুতেই বেছি গুৰুত্বপূৰ্ণ। ভিডিঅ'টোত বহুতো কথা আপোনালোকে শিকিব পাৰিব, জানিব পাৰিব। শেষলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবেই কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত জয় চন্দ্ৰমা বুলি লিখিবলৈ নাপাহৰিব। গতিকে এতিয়া আমি আগবাঢ়োঁ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ। 7টা কাম আপোনালোকে কেতিয়াও কৰা উচিত নহয়। প্ৰথম আৰু গুৰুত্বপূৰ্ণ নিয়ম হিচাপে যিটো কাম আপুনি কৰিব নালাগে সেইটো হৈছে কোনো মানুহক অপমান নকৰিব, কোনো মানুহক খং নকৰিব, কাজিয়া বা আপুনি জানি বুজি কাকো কষ্ট নিদিব। কাৰণ গ্ৰহণৰ সময়ছোৱাত এনেকুৱা ধৰণৰ বেয়া চিন্তা চৰ্চাখিনিৰ পৰা বা খং হিংসা এনেকুৱা ধৰণৰ অশান্তিজনক কাম কাজৰ পৰা যদি আপুনি আঁতৰি নাথাকে, আপোনাৰ জীৱনত এই বস্তুখিনিয়ে বহুত বেছি বেয়া প্ৰভাৱ পৰিব। কিয়নো এই সময়খিনিত নাকাৰাত্মক শক্তিৰ উৰ্জা বহুতে বেছি সক্ৰিয় হৈ থাকে, আৰু তাৰ কাৰণে যেতিয়া আপুনি এনেকুৱা ধৰণৰ কাম কাজবোৰ কৰিবলৈ আৰম্ভ কৰিব আপোনাৰ জীৱনত সেই বস্তুটোৱে কেতিয়াও লগ নেৰিব। 2 নম্বৰৰ কাম হৈছে নতুন শুভ বা কাম আৰম্ভ নকৰাটো। কোনো ধৰণৰ শুভ কাম আৰম্ভ নকৰিব, কিয়নো এই সময়ছোৱাতে নাকাৰাত্মক শক্তিৰ উৰ্জা বহুত বেছি সক্ৰিয় হৈ থাকে। এই সময়ছোৱাতে তান্ত্ৰিকসকলে পূজা মন্ত্ৰ কৰে, জপ কৰে। গতিকে এই সময়ছোৱাত আপোনালোকে যিমান পাৰে মাংগলিক কাম কাজখিনি নকৰাটোৱে বেছি উত্তম হয়। 3 নম্বৰৰ নিয়মটো হৈছে গ্ৰহণৰ সময়ত খাদ্য নোখোৱাটো। আমি সকলোৱে জানো গ্ৰহণৰ সময়খিনিত খাদ্য খালে সেই খাদ্যই আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। গতিকে গ্ৰহণৰ সময়ছোৱাত কেতিয়াও খাদ্য খাবই নালাগে। যদি আপোনাৰ ঘৰত শিশু আছে বা কোনো ধৰণৰ ৰোগীয়া ব্যক্তি আছে, তেওঁলোকক নিশ্চয়কৈ এইসমূহৰ পৰা বঞ্চিত নকৰিব। তুলসী পাত দি থ'ব, তাৰপিছত তেওঁলোকক খোৱা বোৱাটো গ্ৰহণ কৰিবলৈ দিব পাৰে। 4 নম্বৰৰ কাম হৈছে প্ৰয়োজনীয় ভ্ৰমণ আৰু বিপদজনক কাম। কিছুমান ভ্ৰমণ আপোনালোকে যদি কৰিলে আপোনালোকৰ কাৰণে বিপদ হয়, বা এইটো ক'ব বিচাৰিছে যিবোৰ ভ্ৰমণ আপুনি নকৰিলেও হৈ যায় কিছুমান, তো সেইখিনি ভ্ৰমণ নকৰিব। বাহিৰলৈ ওলাই যোৱাই হওক, বোলে চন্দ্ৰগ্ৰহণ হৈছে অকণমান চাই আহোঁ, এনেকুৱা ধৰণৰ কাম কাজখিনি নকৰিব। বিশেষকৈ গৰ্ভৱতী মহিলাই এই কথাটো ধ্যান দিয়াটো প্ৰয়োজনীয়। তাৰ পাছত আহিলে 5 নম্বৰৰ নিয়মটো মাছ মাংস নোখোৱাটো। তামসিক খাদ্য একেবাৰে গ্ৰহণ নকৰিব, আৰু যি খং ৰাগ বেয়া আছে সেই আচৰণসমূহো আপোনালোকে অৱলম্বন নকৰিব। যিমান পাৰে জপ কৰক, ধ্যান কৰক, প্ৰাৰ্থনা আত্মসংযমৰ বাবে ব্যৱহাৰ কৰক। 6 নম্বৰৰ কাম হৈছে আপোনালোকে পূজা পাঠৰ সৈতে জড়িত কিছুমান নিয়ম কৰাটো। বহু হিন্দু পৰিয়ালত গ্ৰহণৰ সময়ত মন্দিৰ বা পূজা ঘৰৰ দুৱাৰ বন্ধ ৰখা, মূৰ্তি স্পৰ্শ নকৰা বা নিয়মিত পূজা সাময়িকভাৱে স্থগিত ৰখাৰ পৰম্পৰাগত নিয়ম আছে। গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰ আৰু পূজা স্থান পৰিষ্কাৰ কৰি আপোনালোক খুব সুন্দৰকৈ স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি পুনৰ পূজা আৰম্ভ কৰা বা সেই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। এইসমূহ নিয়মে আপোনাৰ বাবে বহুত বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। 7 নম্বৰৰ নিয়ম হৈছে এই সময়খিনিত আপোনালোকে নেতিবাচক চিন্তা আৰু অশুভ সংকল্প আপোনালোকে নল'ব। কাৰণ এই গ্ৰহণৰ সময়ছোৱাতে বেয়া প্ৰতিক্ৰিয়াসমূহ হৈ থাকে, অৰ্থাৎ বেয়া যিবোৰ শক্তি আছে সেই শক্তিসমূহ বহুত বেছি শক্তিশালী হয়। আৰু সেইকাৰণে বৈদিক পৰম্পৰাগত গ্ৰহণৰ সময় অনুসৰি এই সময়খিনিত আপোনালোকে মন্ত্ৰ জপ কৰক, ধ্যান আৰু ঈশ্বৰৰ নাম স্মৰণ ওপৰত বহুত বেছি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আপুনি যদি আধ্যাত্মিকভাৱে বিশ্বাসী হয় তেন্তে হ'লে এই সময়ছোৱাত ওম নমঃ শিৱায় গায়ত্ৰী মন্ত্ৰ বা নিজৰ ইষ্ট দেৱতাৰ নাম স্মৰণত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে মনক শান্ত কৰা, আত্মসংযম বৃদ্ধি কৰা আৰু ইতিবাচক চিন্তাৰ দিশে মনোযোগ দিয়া। আৰু গৰ্ভৱতী মহিলাসকলে লগত
চোকা অস্ত্ৰ কোনো ধৰণৰ নাৰাখিব, সেইখিনিও আপোনালোকৰ বাবে বেয়া প্ৰতিফলনৰ সৃষ্টি কৰে। এতিয়া জানো হওক গ্ৰহণৰ সময় কিমান। ভাৰতীয় সময় অনুসৰি গ্ৰহণ ৰাতিপুৱা 6:53 পৰা দুপৰীয়া 12:32 লাগিব। আৰু এয়া ভাৰতত যিহেতু দিনৰ সময়ছোৱাত হ'ব, গতিকে অদৃশ্য হ'ব। আংশিক প্ৰভাৱ ভাৰতবৰ্ষত ইয়াৰ পৰিব। এতিয়া জানো হওক সেই 5টা কাম কি, যিকেইটা কাম আমি চন্দ্ৰগ্ৰহণৰ পাছৰ সময়খিনিত কৰাটো খুবেই বেছি ভাল, যিখিনি আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত, আপোনাৰ ঘৰখনৰ ক্ষেত্ৰত ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। প্ৰথম কামেই হৈছে আপোনালোকে গা ধোৱাটো বা স্নান কৰাটো। হিন্দু ধৰ্মীয়ত পৰম্পৰাগত গ্ৰহণ শেষ হোৱাৰ পিছৰ আপোনালোকে স্নান কৰি নিজকে শুদ্ধ কৰাৰ নিয়ম বহু ঠাইত পালন কৰা হয়। কিন্তু কিছুমান পৰম্পৰাগত পানীত অলপ গংগাজল মিহলাই স্নান কৰাৰ কথাও কোৱা হয়। আপোনাৰ ঘৰত গংগাজল থাকিলে বিশ্বাস অনুসৰি কেইটোপালমান পানীত মিহলাই ল'ব পাৰে বা স্নান কৰাৰ সময়ত মনত ভাল সংকল্প আপোনালোকে ল'ব পাৰে, যেনেধৰণৰ মোৰ জীৱনৰ সকলো নেতিবাচকতা আঁতৰি যাওক আৰু মোৰ মনত শান্তি, সাহস আৰু ইতিবাচক চিন্তা বৃদ্ধি পাওক। এনেকুৱা ধৰণৰ মনত এটা সংকল্প লৈ আপোনালোকে স্নান কৰিব লাগে। 2 নম্বৰ হৈছে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নতা বা পবিত্ৰ কৰি তোলাটো। গ্ৰহণ শেষ হোৱাৰ পিছত বহু পৰিয়ালত ঘৰ, পূজাৰ স্থান আৰু পাকঘৰ পৰিষ্কাৰ কৰি পানী বা গংগাজল ছটিওৱাৰ পৰম্পৰা আছে। এইটো এই কাৰণে কৰা হয় যিহেতু নেতিবাচক সময়খিনিত আপোনাৰ ঘৰখনত যাতে কোনো ধৰণৰ বেয়া যি শক্তি আছে সেই শক্তি যাতে থাকি নাযায় আৰু ঘৰখনত যাতে বেয়া সমস্যাৰ সৃষ্টি কৰিবলৈ সুবিধা নাপায়। সেই গতিকে সেই বিষয়ে আপোনালোকে ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধূপ দীপ জ্বলাই ঘৰখনক খুব সুন্দৰ এক ধৰ্মীয় পৰিৱেশ কৰি তোলাটো প্ৰয়োজনীয়। কিন্তু ইয়াৰ এটা বাস্তৱিক উপকাৰো আপোনালোকৰ জীৱনত আছে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে ঘৰ মানে অধিক সুস্থ আৰু আৰামদায়ক পৰিৱেশৰ সৃষ্টি কৰে। 3 নম্বৰ হৈছে ঈশ্বৰৰ নাম লওক আৰু কিছু সময় আপোনালোকে ধ্যান কৰক। গ্ৰহণ শেষ হোৱাৰ পাছত ভগৱানৰ ওচৰত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ অকণমান সময় বহক, গায়ত্ৰী মন্ত্ৰ জপ কৰক বা মহামৃত্যুঞ্জয় মন্ত্ৰ বা নিজৰ ইষ্ট দেৱতাৰ নাম জপ কৰিব পাৰে। আপুনি যদি মন্ত্ৰ নাজানে তেন্তে সহজভাৱে আপুনি চকু বন্ধ কৰি 5 পৰা 10 মিনিট শান্তভাৱে ভগৱানৰ ওচৰত বহক, ভগৱানক ধ্যান কৰক। লাহে লাহে শ্বাস লওক, মনটো শান্ত কৰক আৰু নিজৰ জীৱনৰ ভাল কামবোৰৰ কথা আপোনালোকে সেই সময়খিনিত ভাবক। এনেধৰণৰ কামবোৰ কৰিলে আপোনাৰ জীৱনলৈ ইতিবাচক শক্তিসমূহ খুব সুন্দৰকৈ ঘূৰি আহিব। 4 নম্বৰৰ কাম হৈছে দান দক্ষিণা কৰাটো। পৰম্পৰাগত অনুসৰি আমি সকলোৱে জানো চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ গ্ৰহণৰ সময়তে আমি গ্ৰহণ শেষ হোৱাৰ পাছত কোনো দুখীয়া বা খোজনীয়া মানুহক যাৰ খুব বেছি প্ৰয়োজন জীৱনত সহায়ৰ, তেওঁলোকক আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক। ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱন খুব সুন্দৰ হ'ব আৰু সেই তেওঁলোকৰ যি আশীৰ্বাদ পাব সেই আশীৰ্বাদে আপোনাৰ জীৱন সুন্দৰ কৰি তুলিব। 5 নম্বৰ হৈছে নতুনকৈ আৰম্ভ কৰক কিছুমান কাম। আপোনালোকে কিছুমান কাম যেনেকৈ চন্দ্ৰগ্ৰহণৰ পিছত নিজৰ জীৱনত কিছুমান সংকল্প লোৱাটো প্ৰয়োজনীয়, যেনে অতিৰিক্ত খৰচ কৰা বন্ধ কৰিম, সময় নষ্ট নকৰোঁ মই আজিৰ পৰা, প্ৰতিদিনে মই ভগৱানক প্ৰাৰ্থনা কৰিম, পৰিয়ালৰ সৈতে ভাল ব্যৱহাৰ কৰিম, নিজৰ লক্ষ্যৰ বাবে প্ৰতিদিনে কিছু সময় কাম কৰিম। এনেকুৱা ধৰণৰ যিবোৰ বিশ্বাস আপুনি মনত ল'ব, সেই বিশ্বাসটোৱে আপোনাৰ আহিবলগীয়া সময়ৰ কামখিনি বহুত বেছি ভাল কৰি তুলিব। এয়া আছিলে কিছুমান কাম যিখিনি আমি গ্ৰহণৰ পাছৰ সময়খিনিত কৰাটো প্ৰয়োজনীয়। এতিয়া জানিম আমি সেই 6টা ৰাশিৰ বিষয়ে, যিকেইটা ৰাশিয়ে এই চন্দ্ৰগ্ৰহণৰ ভাল প্ৰভাৱ তেওঁলোকৰ জীৱনত দেখিবলৈ পাব। প্ৰথম ৰাশি হৈছে মেষ। চন্দ্ৰগ্ৰহণৰ পিছত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে সময়খিনি নতুন সম্ভাৱনাৰে ভৰি পৰিব পাৰে। যিসকলে বহুদিন ধৰি কোনো কাম আৰম্ভ কৰাৰ কথা ভাবি আছিল তেওঁলোকে নতুন সুযোগ লাভ কৰিব আৰু চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰতো নতুন দায়িত্ব, তেওঁলোকৰ পদোন্নতি বা কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাৰো সুযোগ আহিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত থকা লোকসকলৰ বাবেও নতুন যোগাযোগ আৰু নতুন গ্ৰাহকৰ সম্ভাৱনা বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰতো পৰিস্থিতি আগতকৈ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতিষীয় ব্যাখ্যাত আপোনাৰ ক্ষেত্ৰত কোৱা হৈছে। অৱশ্যে এই সময়ত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আপুনি নিজকে অৰ্থাৎ আঁতৰাই ৰাখিব লাগিব আৰু তাৰ পৰিৱৰ্তে আপুনি চিন্তা চৰ্চা কৰিহে সকলোবোৰ কামত আগবাঢ়িব লাগিব। 2 নম্বৰৰ ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে চন্দ্ৰগ্ৰহণৰ পিছৰ সময়খিনি যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ কোনো পুৰণি যোগাযোগ পুনৰ সক্ৰিয় হ'ব পাৰে আৰু সেই যোগাযোগৰ পৰাই আপোনাৰ বাবে লাভজনক সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলে ভাল খবৰ পাব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন চুক্তি, নতুন প্ৰজেক্ট বা নতুন কামৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আনহাতে বহুদিন ধৰি মনত লৈ থকা
কোনো পৰিকল্পনা আপোনাৰ বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পাব। আপুনি কেনেকৈ সেই কামটো কৰিব তাৰ ওপৰত আপোনাৰ মনত এটা ভাল বুদ্ধি বা ভাল ৰাস্তা দেখিবলৈ পাব। আপুনি এটা কথা মনত ৰাখিব লাগিব, সুযোগ যেতিয়া আপোনাৰ হাতলৈ আহে সেই সুযোগ গ্ৰহণ কৰিব নালাগে। অৰ্থাৎ সকলো সুযোগ গ্ৰহণ কৰিব নালাগে। কিছুমান সুযোগ আপুনি এৰি দিব লাগিব আৰু কিছুমান সুযোগ আপুনি ধৰিব লাগিব, যিখিনি আপোনাৰ বাবে ভাল প্ৰতিফলনৰ সৃষ্টি কৰে। ভালদৰে বুজি বিচাৰি সিদ্ধান্ত লোৱাটোৱেই হ'ব আপোনাৰ বাবে এই সময়ছোৱাত মূল সফলতাৰ চাবিকাঠি। ৩ নম্বৰৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে চন্দ্ৰগ্ৰহণৰ পিছত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা বহুতে বেছি। আপুনি যিটো কাম বহুদিন ধৰি কৰিবলৈ ভয় বা দ্বিধা কৰি আছিলে, সেই কামটোত আপুনি আগবাঢ়িবলৈ সাহস লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে আৰু ঊৰ্ধ্বতন ব্যক্তিৰ পৰাও আপুনি প্ৰশংসা লাভ কৰাৰ সুযোগ আছে। যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায় বাণিজ্য কৰি আছে, তেওঁলোকৰ বাবে নতুন বিনিয়োগ বা নতুন পৰিকল্পনাৰ সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত ক'বলৈ গ'লে কোনো পুৰণি সমস্যা আপোনালোকৰ বাবে ধীৰে ধীৰে সমাধান হোৱাৰ সম্ভাৱনাও আছে। আৰু ব্যক্তিগত জীৱনত পৰিয়ালৰ সদস্যৰ পৰা সহায় সমৰ্থনো আপোনালোকে এই সময়খিনিত, অৰ্থাৎ যেতিয়া আপোনাক সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব তেতিয়া আপুনি সেইবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি এটা কথা মনত ৰাখিব লাগিব, আপোনাৰ আত্মবিশ্বাসটোৱে হৈছে আপোনাৰ সফলতাৰ মূল চাবিকাঠি। ৪ নম্বৰৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ বাবে গ্ৰহণৰ পিছত জীৱনত ভাৰসাম্য ঘূৰি অহাৰ সময় হ'ব আৰু আপোনাৰ বাবে ভাল ভাল কিছুমান প্ৰতিফলন দেখিবলৈ পাব বুলি জ্যোতিষ অনুসৰি বিশ্বাস কৰা হয়। যিসকলে কিছুদিন ধৰি মানসিক চাপ বা সিদ্ধান্তহীন এনেকুৱা ধৰণৰ কিছুমান বস্তু, য'ত আপুনি কামটো কৰি আছে কিন্তু সিদ্ধান্ত ল'ব পৰা নাছিলে যে কি ল'ম কি নল'ম, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মনত স্পষ্টতা আহিব পাৰে। চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান পাব পাৰে। ব্যৱসায়ত পুৰণি সমস্যা সমাধান হোৱাৰ লগতে নতুন লাভৰ পথ মুকলি হোৱাৰ সম্ভাৱনাও আছে। বিশেষকৈ যিসকলৰ টকা পইচা বহুদিন ধৰি কোনো ঠাইত আবদ্ধ হৈ আছিলে, তেওঁলোকে সেই ধন লাভ কৰাৰ আশা এই সময়ছোৱাত দেখিবলৈ পাব। আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছুমান ভুল বুজাবুজি যদি হৈ আছিলে, সেইবোৰ কমি আহিব আৰু আপোনাৰ আপোন ব্যক্তিজনৰ সৈতে সম্পৰ্ক মজবুত হৈ পৰিব। ৫ নম্বৰৰ ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ বাবে এই সময়খিনি নতুন অভিজ্ঞতা আৰু নতুন সুযোগৰ সময় হ'ব। দূৰ ভ্ৰমণ, দূৰ ঠাই, দূৰ কিছুমান জেগা বা সিদ্ধান্তৰ বা নতুন মানুহ অথবা নতুন কামৰ সৈতে জড়িত কোনো সুযোগ আপোনাৰ জীৱনলৈ আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে নতুন অফাৰ বা স্থান পৰিৱৰ্তনৰ বাবে সম্ভাৱনা দেখিবলৈ পোৱা যায়, অৰ্থাৎ ট্ৰান্সফাৰ হয়তো হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও সময়খিনি গুৰুত্বপূৰ্ণ হ'ব আৰু পঢ়া শুনাত মনোযোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা, লগতে পৰীক্ষাত আপোনাৰ যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইসমূহৰ ক্ষেত্ৰতো ভাল ফলাফলৰ বাবে নতুন উৎসাহ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত অতিৰিক্ত উপাৰ্জনৰ কোনো পথ আপোনালোকে বিচাৰি পাব পাৰে। কিন্তু ধনু ৰাশিৰ লোকসকলে এই সময়ত অতিৰিক্ত আত্মবিশ্বাস বা অযথা খৰচ নকৰাটোৱে বেছি ভাল হ'ব। সেই বিষয়টোক ধ্যান দিব লাগিব। ৬ নম্বৰৰ আৰু শেষৰটো ৰাশি হৈছে কুম্ভ ৰাশি। জ্যোতিষীয় বিশ্বাস অনুসৰি এইটো কোৱা হৈছে যে চন্দ্ৰগ্ৰহণৰ পিছত কুম্ভ ৰাশিৰ জীৱনত নতুন পৰিৱৰ্তনৰ সূচনা হ'ব। আপোনাৰ বহুদিনীয়া কোনো সপোন বা পৰিকল্পনাই বাস্তৱ ৰূপ ল'ব। আপুনি যদি চাকৰি, ব্যৱসায় অথবা নিজৰ কোনো কাম, যিকোনো ক্ষেত্ৰতে হওক, নতুন কাম যদি কৰিম বুলি ভাবি আছিলে, সেই দুৱাৰ মুকলি হ'ব পাৰে। বিশেষকৈ যিসকলে নিজৰ দক্ষতা ব্যৱহাৰ কৰি নতুবা কিছুমান নতুন নতুন কাম কৰিবলৈ বিচাৰি আছিলে, তেওঁলোকৰ বাবে এই সময়খিনি বহুতে বেছি ভাল। আৰ্থিক দিশটো উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু লাভৰ আশাত অত্যাধিক ৰিস্ক লোৱাটো কিন্তু আপোনাৰ বাবে বিৰত হ'ব লাগিব বুলি কৈছে। অৰ্থাৎ বহুত বেছি ৰিস্ক নল'ব আপোনালোকে। অধিক লোভৰ বাবে যদি যায় আপোনাৰ লোকচান হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু সুযোগ আহিলে সঠিক ব্যৱহাৰ কৰক সেই সুযোগটো। গতিকে এই ৬টা ৰাশিৰ বিষয়ে মই আপোনালোকক জনালোঁ, যিকেইটা ৰাশিৰ বাবে বহুতে বেছি ভাল সময় আহিব। যদি আপোনাৰ ৰাশি এইকেইটাৰ ভিতৰত আছে, নিশ্চয়কৈ কমেণ্ট কৰি এবাৰ জনাবলৈ নাপাহৰিব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়। ধন্যবাদ।